মহম্মদ ছাত্ৰ ছাত্ৰীসকল মই আজি হৈ যোৱা তোমালোকৰ ডিস্ট্ৰিক্ট লেভেল ক্লাস 9 ৰ মেথছৰ এমসিকিউ খিনি আনসাৰ খিনি তোমালোকলৈ আগবঢ়াইছো এ কোৱেশ্চন নম্বৰ 1 ত আছিল প্ৰথম তিনিটা মৌলিক সংখ্যাৰ সমষ্টি হল আমি ইয়াত প্ৰথম তিনিটা মৌলিক সংখ্যা যদি আমি যোগ কৰি চাও তেতিয়া হলে ইয়াৰ আনসাৰটো পাম আমি কিমান 2 + 3 + 5 = 10 অপচন C2 কাৰেক্ট হয় কোৱেশ্চন নম্বৰ 2 ৰ অপচন B2 কাৰেক্ট হয় কোৱেশ্চন নম্বৰ 3 অপচন A2 কাৰেক্ট তোমালোকৰ Question number 4 or yet see 1 আৰু 2 দুইটাই সত্য বুলি দিয়া আছে question to √12 into √3 এটো পৰিমেয় সংখ্যা হ'ব তেতিয়া ইয়াত 4 into 3 হলে 2 √3 ইফালে √3 হলে তোমালোকৰ 2 3 গুণ 6 অৰ্থাৎ 6 টো পৰিমেয় সংখ্যা আৰু প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা গতিকে অপচন C2 কাৰেক্ট 1 আৰু 2 দুইটাই সত্য Question number 5 ত আছিল x আৰু y সহমৌলিক সংখ্যা হলে সিহঁতৰ গসাগু হ'ব অপচন A2 কাৰেক্ট 1 হ'ব 6 ত আছে √3 ৰ অৱস্থান হল এটো 1 আৰু 2 ৰ মাজত থাকিব অপচন B2 কাৰেক্ট আৰু 7 নম্বৰ চোৱা তোমালোকে এটা সংখ্যা বাছি উলা যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ইয়াত 20 আছে অৰ্থাৎ 3/20 ইয়াৰ আমি 4 * 5 2 আৰু 2 * 5 হিচাপে দেখাব পাৰিম কোৱেশ্চন নম্বৰ অপচন 8 টু সৰি কোৱেশ্চন নম্বৰ 8 ৰ অপচন কিটা মই দেখাই দিছো গতিকে ইয়াৰ A অপচনটো কাৰেক্ট হয় কোৱেশ্চন নম্বৰ 9 ৰ 0.7 বাৰ or p/q আৰহিটো হল ইয়াত আমি অপচন B2 কাৰেক্ট 7/9 কোৱেশ্চন নম্বৰ 10 ত ফাইন্ড আউট দা পলিনোমিয়ালস ইয়াত চোৱা তোমালোকে এটোত x তলত আছে ইনভাৰ্স ওলাই যাব গতিকে ইয়াত √x আছে গতিকে এটোটাই সত্য হয় গতিকে অপচন D2 কাৰেক্ট 1 and 3 কোৱেশ্চন নম্বৰ 11 ৰ এটো যদি আমি ফেক্টৰাইজ কৰি চাও তেতিয়া হলে আমি 2 আৰু 3 পাম x - 2 x - 3 পাম গতিকে a = 2 b = 3 হ'ব আৰু কোৱেশ্চন নম্বৰ 12 ত px = 26 + 2 বহুপদটোৰ শূন্য হল ইয়াৰ অপচন D2 কাৰেক্ট আৰু কোৱেশ্চন নম্বৰ 13 ত 13 নম্বৰৰ তোমাৰ A2 কাৰেক্ট হয় অৰ্থাৎ p - 7/3 যদি আমি বহাও 26² + 7x ইয়াৰ 0 ওলাব লাগিব তেতিয়া ই এটা ফেক্টৰাইজ হয় মানে উৎপাদক হয় গতিকে অপচন A2 কাৰেক্ট কোৱেশ্চন নম্বৰ 14 ৰ অপচন B2 কাৰেক্ট কোৱেশ্চন নম্বৰ 15 ৰ অপচন D2 কাৰেক্ট হয় Question number 16 or option B correct. Question number 17 option C2 correct hoy. Question number 18 or option A correct hoy. Question number 19 or option C correct hoy. Question number 20 your option C2 correct hoy. Question number 21 or option C correct. Question number 22 option D2 correct hoy. Question number 23 Option C2 correct. Question number 24 or asile 24 or option B correct. Question number 25 or option A correct. Question number 26 or option C correct. Question number 27 or option B2 correct hoy. Question number 28 or option A correct. Question number 29 or option C correct. Question number 30 hoy Option B correct. Question number 31 or option A correct. Question number 32 option B2 correct. Question number 33 option C correct. Question number 34 or option A correct. Question number 35 or option D correct. Or question number 36 your option B correct. Question number 37 or option A correct. Question number 38 or option B2 correct. Question number 39 or option C correct. Question number 40 option C correct. Question number 41 or option B2 correct. Question number 42 option D correct. Question number 43 option B correct. Question number 44 or option D correct. Question number 45 or option B correct. ছাত্ৰছাত্ৰীসকল তোমালোকৰ ভিডিওটো দীঘলীয়া হৈ যাব বুলি গোটেইখিনি সমাধানখিনি মই কৰি দিয়া হোৱা নাই আৰু যদি কাৰোবাৰ সমাধান জানিবলৈ ইচ্ছা আছে তোমালোকে মোক কমেন্ট কৰিবা আৰু মই হেডাৰ বুজাই দিম আৰু শেষত তোমালোকলৈ এটা আহ্বান তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ আজিলৈ আহো